নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছো আজি আমি আলোচনা কৰিব ওলাইছো মাইক্ৰো টিচিং সাইকেল সো লাষ্ট এটা ভিডিও আমি আপলোড কৰিছিলো যত আমি মাইক্ৰো টিচিং এৰ বিষয়ে আলোচনা কৰিছো আজি আমি মাইক্ৰো টিচিং এৰ সাইকেলৰ বিষয়ে আমি আলোচনা কৰিম তো চাওক যেতিয়া মাইক্ৰো টিচিং এৰ কথাটো আহে প্ৰথমতে মাইক্ৰো টিচিং এৰ অৰ্থটো কি এটো আমি সকলোৱে জানো আকৌ এই বস্তুটো আমি ক্লিয়াৰ কৰি লও যে মাইক্ৰো টিচিং এৰ অৰ্থটো হৈছে এই যে আপোনালোকে যোনটো ছবি দেখা পাই আছে নহয় এইটোৱে হৈছে মাইক্ৰো টিচিং তো এইটো চাওক ইয়াতে কি আছে এজন টিচাৰ আছে হয়না শিক্ষক এজন আছে তো এই টিচাৰ জনে কি কৰি আছে এই টিচাৰ জনে ছাত্ৰ ছাত্ৰী সকলক শিকাই আছে হয়না ছাত্ৰ ছাত্ৰী সকলক শিকাই আছে কিন্তু ইয়াতে চাওক কে নাম্বাৰ অফ ষ্টুডেন্টস কি আছে নাম্বাৰ অফ ষ্টুডেন্টস ইজ লেছাৰ দেন এজ কম্পেয়াৰ টু দা নৰ্মাল ক্লাছৰুম তাৰ মানে নৰ্মাল ক্লাছৰুমত যিখিনি মান ছাত্ৰ ছাত্ৰী থাকিব লাগে তো মাইক্ৰো টিচিংৰ ক্ষেত্ৰত ইয়াতে কি হয় ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো বহুত কম হয় ইয়াতে কি হয় হয়তো 5 জন বা 6 জন ইয়াতে ষ্টুডেন্ট হিচাপে থাকে বুজি পাইছানে তো মাইক্ৰো টিচিংৰ কথা কোৱাৰ লগে লগে আমাৰ ব্ৰেইনত প্ৰথম কনসেপ্টটো এটোৱে আহিব যে মাইক্ৰো টিচিং টু নৰ্মাল ক্লাছৰুমৰ টিচিংৰ দৰে নহয় নৰ্মাল ক্লাছৰুমত কি হয় নাম্বাৰ অফ ষ্টুডেন্ট বেছি থাকে নৰ্মাল ক্লাছৰুমত কি থাকে সময় বেছি লাগিব 40 মিনিট থাকে 45 মিনিটস থাকে হয় নহয় কিন্তু মাইক্ৰো টিচিংৰ ক্ষেত্ৰত কি থাকিব ইয়াতে নাম্বাৰ অফ ষ্টুডেন্ট কম থাকিব আৰু ডিউৰেশন অফ দা ক্লাছ উইল বি ম্যাক্সিমাম 5 to 10 মিনিটস হয় না 5 পৰা 10 মিনিটৰ এটা ক্লাছ হয় ইয়াতে কি কৰা হয় এইটো বেসিক্যালি এই মাইক্ৰো টিচিং টু বেসিক্যালি কি হয় ট্ৰেনিংৰ ক্ষেত্ৰত ইউজ কৰা হয় প্ৰি সাৰ্ভিস অৰ ইন সাৰ্ভিসৰ ক্ষেত্ৰত ইউজ কৰা হয় মানে সাৰ্ভিস চাকৰি জয়েন কৰাৰ আগতে কি কৰা হয় ট্ৰেনিং হিচাপে এই মাইক্ৰো টিচিং টু ইউজ কৰা হয় বা চাকৰি থাকা অৱস্থাত ট্ৰেনিং পাৰপাছত মাইক্ৰো টিচিং টু ইউজ কৰা হয় তো এতিয়া আমি কথাটো ইজি ভাষাত বুজিবলৈ চেষ্টা কৰো তো মাইক্ৰো টিচিং ইজ এ টিচিং স্টাইল which is used in pre-service or in-service situation where the teacher is trained হয় না টিচাৰ জনক কি কৰা হয় টিচাৰ জনক ট্ৰেইন কৰা হয় শিক্ষা দিয়া হয় যে কেনেকৈ পঢ়াব লাগিব ক্লাছৰুমটো কেনেকৈ কন্ট্ৰোল কৰিব লাগিব দিস আৰ দা থিংস মাইক্ৰো টিচিং এ শিকাই দিয়ে তো আজি আমি মাইক্ৰো টিচিংৰ সাইকেলৰ বিষয়ে আলোচনা কৰিম যে মাইক্ৰো টিচিং সাইকেলটো একচুয়ালি কি বুজায় সো মাইক্ৰো টিচিংৰ সাইকেলটো কি হয় কনসিস্ট অফ 6 স্টেপস আমি ইয়াতে 6টা স্টেপ পাম ঠিক আছে এতিয়া মাইক্ৰো টিচিং সাইকেল আৰু মাইক্ৰো টিচিং ফেজ এই দুটা কিন্তু বেলেগ বস্তু হয় দিও তো মাইক্ৰো টিচিং phases of micro teaching আৰু কি হয় সাইকেল অফ মাইক্ৰো টিচিং ডাজ নট ইকুৱেল সেম এই দুটা বস্তু সেম নহয় তাৰ মানে মাইক্ৰো টিচিং ফেজেস বিষয়ে আমি অলৰেডি ভিডিও এটা আপলোড কৰিছো আপোনালোকে যদি ভিডিওটো চোৱা নাই মাইক্ৰো টিচিংৰ ফেজৰ ওপৰত সেই ভিডিওটো চাই লব কনসেপ্টটো ভালদৰে ক্লিয়াৰ হৈ যাব আৰু লগতে আমি মাইক্ৰো টিচিংৰ সাইকেলৰ বিষয়ে আমি আলোচনা কৰিম পৰীক্ষাৰ ফালৰ পৰা মাইক্ৰো টিচিং সাইকেলটো বহুত ইম্পৰ্টেন্ট এটা কনসেপ্ট হয় তো আজি পলম নকৰাকে ভিডিওটো আমি আৰম্ভ কৰো তো প্ৰথমতে আমি ইন্ট্ৰডাকশন পাৰ্টটো চাম তো ইয়াতে লিখা আছে মাইক্ৰো টিচিং ইজ এ প্ৰসিডিউৰ ইন হুইচ এ ষ্টুডেন্ট টিচাৰ এতিয়া তো ষ্টুডেন্ট টিচাৰ ইয়াতে কি হৈছে কাৰণ হি ইজ ইন দা ট্ৰেনিং পিৰিয়ড প্ৰেক্টিসেস দা টিচিং উইথ ৰিডিউস নাম্বাৰ অফ পিপল মই জাস্ট কৈছো কি ৰিডিউস নাম্বাৰ অফ পিপল ইয়াতে ছাত্ৰ ছাত্ৰীৰ সংখ্যা বহুতে কম থাকে ইন এ ৰিডিউস পিৰিয়ড অফ টাইম আকৌ কৈছো তো ইয়াতে দুটা কনসেপ্ট মাইক্ৰো টিচিংত আহে এটা আহিব আপোনাৰ নাম্বাৰ অফ ষ্টুডেন্টস মনত ৰাখিব কি আহিব নাম্বাৰ অফ ষ্টুডেন্টস সৰ কথা আহিব তো নাম্বাৰ অফ ষ্টুডেন্টস উইল বি lesser than the normal class it is maximum consist of 5 to 6 or maximum 7 to 8 students okay আৰু ইয়াতে কি আহিব নাম্বাৰ অফ ডিউৰেশন অফ টাইম মনত থাকিবনে ডিউৰেশন অফ টাইম এইখিনি দুটা বস্তু আপোনালোকৰ জানিব লাগিব ডিউৰেশন অফ টাইম maximum 5 to 10 মিনিটস হয় তো নরমাল ক্লাসরুমত যেনেকে 40 মিনিট 45 মিনিটস হয় ইয়াতে সময়খিনিও কম হয় with emphasis on specific core teaching skill তার মানে core teaching skill মানে বেসিক যোনটো teaching skill আছে সেই teaching skill টু কি কৰাৰ কাৰণে ডেভেলপ কৰাৰ কাৰণে মানে ইমপ্ৰুভ কৰাৰ কাৰণে এই মাইক্ৰো টিচিং টু ব্যৱহাৰ কৰা হয় নেক্সটত কৈছে the 6 steps generally involved কি কৈছে ইয়াতে সব লিখা আছে the 6 steps generally involved in micro teaching cycle কেইটা স্টেপ আছে ছটা কি কি আছে প্ল্যান তার পিছত টিচ দেন ফিডব্যাক রিপ্ল্যান রিটিচ এন্ড রিফিডব্যাক এইখিনি হৈছে মাইক্ৰো টিচিং সাইকেল তো মাইক্ৰো টিচিং সাইকেলৰ আমি ছটা ফেজ পাইছো প্ৰথমটো হৈছে প্ল্যান তার পিছত হৈছে টিচ তার পিছত কি আছে ফিডব্যাক আকৌ কি আহিব রিপ্ল্যান রিটিচ আৰু কি আহিব রিফিডব্যাক এটো হৈছে মাইক্ৰো টিচিংৰ সাইকেল তো এতিয়া আমি ওয়ান বাই ওয়ান আলোচনা কৰিম
প্ৰথমতে আছে প্ল্যানিং যাৰ অসমীয়া কি কোৱা হৈছে পৰিকল্পনা বুলি কোৱা হৈছে তো ইয়াতে লিখা হৈছে দিস ইনভলভ দ্য সিলেকশন অফ দ্য টপিক তাৰ মানে টিচাৰ এজনে ক্লাছৰুমত গৈ কোনটো টপিক পঢ়াব হেতু প্ৰথমতে এটুত সিলেক্ট কৰিব লাগিব and related content of such a nature in which the use of the components of the core teaching skill under the practice may be made easily and conveniently. The topic is analyzed into different activities of the teachers and the people. The activities are planned in such a logical sequence where the maximum application of the component of the skill is possible. To ei gotekhini kotha to ki koise ei gotekhini kotha koise je teacher jone jetia classroomot humabo classroomot humar logo loge etia classroomot ki ase number of student kom ase so pun prothomote teacher jonor decide koribo lagibo je azir classot moi kuntu topic poram to first of all the teacher will select the topic বিষয়টো কি কৰিব লাগিব সিলেক্ট কৰিব লাগিব লগতে এই বিষয়ৰ ওপৰতে আমি কেনেকে ষ্টুডেন্ট বোৰক কি ইজিলি বুজাব পাৰো সহজ ভাষাতে বুজাব পাৰো কি দৰে আমি টিচিংৰ যোনবিলাক স্কিল আছে টিচিং এইডছ বিলাক আমি কি দৰে ইউজ কৰিব পাৰো তাৰ ওপৰতে কি কৰিব লাগিব শিক্ষক শিক্ষয়িত্ৰী কি কৰিব লাগিব পৰিকল্পনা বনাই ল'ব লাগিব এনেকুৱা নহয় যে ক্লাছৰুমত গৈ পেলাই টিচাৰ ভাবিব লগা হৈছে যে এইটো পঢ়োৱাৰ কাৰণে মই কি ব্যৱস্থা লম এইটো পঢ়োৱাৰ কাৰণে মই কি এক্সাম্পল লম এইটো ব্যৱহাৰ কৰাৰ কাৰণে বা এইটো বুজোৱাৰ কাৰণে আমি কি teaching aid use কৰিম এইবোৰ কথা during the class of নহয় class homework আগতে কি কৰিব লাগিব টিচাৰ জনে এটো ডিসাইড কৰি ল'ব লাগিব the topic is analyzed into different activities আৰু টপিক টো কি হৈছে বিভিন্ন ধৰণৰ কাৰ্যকলাপৰ দিও কি কৰা শিকোৱা হয় যেনেকৈ ডেমো ক্লাছ বোৰ হ'ব বা এটা ধুনিয়া লেকচাৰৰ জৰিয়তে বুজাব পাৰে এটো টিচাৰে মানে আগতে কি কৰিব লাগিব ডিসাইড কৰিব লাগিব আৰু সেই কাৰণে এটো কি কোৱা হৈছে প্ৰথমতে কি কৰিব লাগিব টিচাৰক প্ল্যান কৰি ল'ব লাগিব সেকেন্ড স্টেপ আছে প্ল্যান কৰাৰ পিছত এতিয়া শিকাব লাগে তো ইয়াতে মই 6 মিনিট লিখিছো approximately 6 মিনিট এটো বেছি হ'ব পাৰে বা কোনো কোনো ক্ষেত্ৰত এটো কম হ'ব পাৰে তো টিচিংৰ ক্ষেত্ৰত কি কৈছে this involves the attempt of the teachers trainee but trainee teacher to use the components of the teaching skill in suitable situation coming up the process of teaching learning as per his or her planning of the activities এই মই জাস্ট কলো টিচাৰ এজনে ক্লাছৰুম হোমৱাৰ আগতে যোনখিনি পৰিকল্পনা কৰি লৈছিলে যোনবিলাক টিচিং এইড ব্যৱহাৰ কৰিব হেতু প্ল্যানটো বনাই লৈছিলে টিচাৰ যেতিয়া ক্লাছৰুমত হোমাব তেতিয়া কি কৰিব লাগিব টিচাৰ জনে সেই প্ল্যান মতে কামবোৰ কৰিব লাগিব আৰু কৈছে if the situation is different not as visualized in the planning of the activity আৰু situation মানে তো যদি বেলেগ হয় ক্লাছৰুমত হোমাৰ পিছত চাইছে যে ষ্টুডেন্ট বোৰ বেছি মানে ক্লাছৰ প্ৰতি মনোযোগ দিয়া নাই তেতিয়া যোনটো ইমাজিনাৰি আমি ভাবি পেলাই যোনটো পৰিকল্পনা বনাও সেই পৰিকল্পনাই যে আমাৰ সদায় এপ্লাই কৰিবলৈ লাগিব তেনেকুৱা কথা নহয় যদি আমাৰ ইমাজিনাৰি ভিজুৱেলাইজেশনটো বেলেগ হয় আৰু আমি একচুয়াল ভিজুৱেলাইজেশনটো বেলেগ পাও ক্লাছৰুমৰ মাহলটো ক্লাছৰুমৰ এনভায়ৰনমেন্টটো যদি আমি বেলেগ পাও তেতিয়া কি কৈছে the teacher should modify his or her behavior সেই কাৰণে কি কৰিব লাগিব টিচাৰে কি কৰা দৰকাৰ নিজৰ যোনটো বিহেভিয়াৰটো নিজৰ যোনটো প্ল্যানটো হে প্ল্যানটো according to the demand of the ক্লাছৰ মতে কি কৰিব লাগিব শিফট কৰিব লাগিব বা মডিফাই কৰিব লাগিব he should have the courage and confidence to handle the situation arising in the class effectively কৈছে আৰু টিচাৰ জনৰ কি থাকিব he or she টিচাৰ জনৰ কি থাকিব লাগিব হে এবিলিটি থাকিব লাগিব the teachers must have the capable enough to handle the situation আৰু ক্লাছৰুমত যোনটো ইমেজিন আমি কি ভাবি যাও যে ক্লাছৰুমত গৈ পেলাই ষ্টুডেন্ট বিলাক বহিব আমি ধুনিয়াকে পঢ়াই দিম কেতিয়াবা হেনেকুৱা সিচুৱেচন নহবও পাৰে আমি গৈ পেলাই চাইছো কে ষ্টুডেন্ট বোৰ ক্লাছ বহুত কেটা ক্লাছ কৰিলে তাৰ পিছত মানে আপোনালোকৰ ক্লাছ বা আমাৰ ক্লাছটো কি পালে ইন্টাৰেষ্টিং পোৱা নাই হিয়তে টায়াৰ্ড হৈ গৈছে তো সেই সময়ত আপুনি যিমানে ভালকে শিকাওক কিয় ষ্টুডেন্ট বোৰ কিন্তু মনোযোগটো সেই হিচাপে নিদিয়ে গতিকে হিয়তৰ যোনটো মাইন্ডসেটটো পঢ়াৰ প্ৰতি কেনেকৈ আমি এট্ৰাক্ট কৰিব পাৰো টিচাৰ জনে হেতুৰ মতে প্ল্যানটো বনাব লাগিব আৰু কি কৈছে আৰু টিচাৰ জনৰ হেখিনি কনফিডেন্স থাকিব লাগিব যে যিকোনো সিচুৱেচন হলে টিচাৰ জনে ষ্টুডেন্ট ক্লাছৰুমটো ইফেক্টিভ কৰাৰ কাৰণে এই সিচুৱেচনটো নিজে হ্যান্ডেল কৰিব লাগিব নেক্সট হৈছে ফিডব্যাক এতিয়া ফিডব্যাকৰ বস্তুটো কি প্ৰতিক্ৰিয়াটো কি কৈছে the term refers giving information মানে টিচাৰ জনক ইনফৰমেশন দিয়ে কোনে দিয়ে টিচাৰ ট্ৰেইনিং about his performance ষ্টুডেন্ট বোৰ আছিল এই ষ্টুডেন্ট বোৰৰ পৰা কি হয় টিচাৰ জনে কি লয় ফিডব্যাক লয় কোনবা বুজি পাইছে নে নাই যদি ষ্টুডেন্ট বোৰে বুজি পাইছে তেনেহলে according to plan হিচাপে চলিছে যদি বুজি পোৱা নাই তেনেহলে টিচাৰ জনে হেতুৰ ওপৰত কিছুমান কি কৰিব লাগিব মডিফিকেশন কৰিব লাগিব the information include the point of the strength as well as the weakness
উইকনেস টিচাৰজনৰ কি টিচাৰজনৰ যোনটো ষ্ট্ৰং পইণ্ট সেইবোৰ কি আছিল টিচাৰজনৰ যোনটো উইক পইণ্ট সেইবোৰ কি আছিল সেইবোৰ টিচাৰজনে জানিব লাগিব দিস হেল্প দ্য টিচাৰ ট্ৰেইনি টু ইমপ্ৰুভ আপন হিজ অৰ হাৰ পাৰফৰমেন্স ইন দ্য ডিজায়াৰ্ড একচন আৰু ফিডবেক পালেহে টিচাৰজনে নিজৰ ভুলটো চাব পাৰিব নিজৰ ভুলৰ ওপৰত কি কৰিব পাৰিব নিজৰ ভুলৰ ওপৰত এই সংশোধনবিলাক কৰিব পাৰিব আৰু টিচাৰজনে যদি ফিডবেকে নলয় যোনটো যি পঢ়ায় সেইটোৱে যদি ঠিক বুলি ভাবে তেনেহলে টিচাৰজনৰ ক্লাছটো ইফেক্টিভলি ষ্টুডেণ্টবোৰে নলয় তো এইটো কথা ইয়াতে কৈছে তাৰ পিছত ফিডবেক পোৱাৰ পিছত যোনবিলাক যদি টিচাৰজনৰ যোনবিলাক উইক পইণ্ট সেই উইক পইণ্টবিলাক কি কৰিব লাগিব দূৰ কৰাৰ কাৰণে টিচাৰজনে আকৌ কি কৰিব লাগিব প্ল্যান বনাব লাগিব সেই কাৰণে কি কৈছে ৰিপ্ল্যান মানে পুনৰ পৰিকল্পনা কৈছে the teacher training replans his lesson incorporating the points of the strength and the removing the points not skillfully handled during the classroom in the previous attempt either on the same topic or the another topic switching to the teacher training for the improvement কৈছে যে আমি যে আগতে যোনটো প্ল্যান বনাইছিলো হয় নহয় যোনটো প্ল্যান বনাইছো তাৰ পিছত আমি শিকাইছো তাৰ পিছত আমি ফিডবেক লৈছো এতিয়া ফিডবেক লোৱাৰ পিছত যোনটো আমি ৰিপ্ল্যান কৰিম এই ৰিপ্ল্যানত কি কৰিম আমাৰ যোনটো ষ্ট্ৰং পইণ্ট থাকিব হেতুটো আমাৰ ব্ৰেইনত আছে একেটা মোৰ ষ্ট্ৰং পইণ্ট আৰু যোনকেইটা মোৰ উইক পইণ্ট আছিল এই উইক পইণ্টৰ ওপৰত টিচাৰজনে কি কৰিব কিছুমান মডিফিকেশন কৰিব আৰু সেই মডিফাই কৰি পেলাই টিচাৰজনে আকৌ ক্লাছৰুমত কি কৰিব লেকচাৰটো দিব আকৌ শিকাব আৰু ইয়াতে কি কৰিব যোনবিলাক উইক পইণ্টটো আছে এই উইক পইণ্ট দূৰ কৰাৰ কাৰণে টিচাৰে কি কৰিব লাগে যোনবিলাক সমাধান লব যোনবিলাক স্কিল ইউজ কৰিব সেই স্কিল কেইটা কি কৰিব লাগিব according to the needs of the student মতে হ'ব লাগিব এনেকুৱা নহয় মই টাপ ওয়াৰ্ড ইউজ কৰিলো ষ্টুডেন্টে বুজিয়ে না পালে তেনেকুৱা কথা নহয় এতিয়া এটো ষ্টুডেন্টৰ টিচাৰৰ ওপৰত ডিপেন্ড কৰিব টিচাৰজনে ক্লাছৰুমত গৈ কি সেম টপিকৰ ওপৰত আকৌ ডেমোটো দিব নহলে আৰু নতুন টপিকৰ টিচাৰ লব পাৰে নেক্সট হৈছে ৰিপ্ল্যান কৰাৰ পিছত কি আহিব ৰিটিচিং আকৌ শিকাব লাগিব এতিয়া ফিডবেক লোৱাৰ পিছতে আমি কি কৰিলো আমি আমাৰ যোনবিলাক মানে উইক পইণ্ট বিলাক আছে আমি দূৰ কৰিলো তাৰ ওপৰত কিছুমান আমি ইমপ্ৰুভমেন্ট কৰিলো আৰু আমি ক্লাছৰুমত সোমালো আৰু ক্লাছৰুমত সোমোৱাৰ পিছত আকৌ মই শিকাব আৰম্ভ কৰিলো আৰু হেতুকে কি কোৱা হৈছে ৰিটিচিং বুলি কোৱা হৈছে this involves teaching to the same group of people if the topic is changed or a different group of people if the topic is the same কৈছে যে আমি আকৌ কি কৰিম সেম গ্ৰুপে পঢ়াম আমি সেম টপিকক পঢ়াব পাৰো বা আমি বেলেগ গ্ৰুপক পঢ়াব পাৰো বেলেগ টপিক পঢ়াব পাৰো সেম টপিকো পঢ়াব পাৰো this is done to remove the boredom or monotony of the people আৰু হেইটো কি কৰা হৈছে ষ্টুডেন্টবোৰৰ ছাত্ৰ ছাত্ৰীসকলৰ যোনবিলাক সমস্যা দূৰ কৰাৰ কাৰণে হেইটো কৰে the teacher trainee teaches the class with renewed courage and confidence কৈছে টিচাৰ ট্ৰেইনি মানে শিক্ষকজনে কি কৰিব ক্লাছৰুমত গৈ পেলাই আকৌ কনফিডেন্সত পঢ়াব লাগিব হাউকি থাকিব লাগিব যে ষ্টুডেন্ট এজনে বদমাশি কৰি আছে আমি কেনেকৈ হ্যান্ডেল কৰিম হিখিনি ক্যাপাবিলিটিজ টিচাৰৰ থাকিব লাগিব টু পারফর্ম দা বেটার দেন প্রিভিয়াস অ্যাটেম্প আগতে আমি যোনটো অ্যাটেম্প কৰিছিলো যেনেকৈ শিকাইছো তাতকৈ ভালকে কেনেকৈ শিকাব পাৰো হেতুৰ ওপৰত টিচাৰ কি কৰিব লাগিব এবাৰ গুৰুত্ব দিব লাগিব আৰু ৰিফিডবেক আকৌ কি কৈছে শিক্ষাৰ পিছতে টিচাৰজনে কি কৰিব আকৌ পুনৰ কি কৰিব ফিডবেকটো লব আৰু এই পুনৰ ফিডবেকত ধৰক আগতে যদি মোৰ 50% ষ্ট্ৰং পইণ্ট আছিল আৰু 50% উইক পইণ্ট আছে এইবাৰ হয়তো আমাৰ মোৰ 80% ষ্ট্ৰং পইণ্ট আছে তথা আৰু 20% মোৰ উইক পইণ্ট আছে টিচাৰজনে কি কৰিব এই উইক পইণ্টৰ ওপৰত আকৌ কি কৰিব লাগিব আকৌ প্ল্যান বনাব লাগিব আকৌ হেতুৰ ওপৰতে কিছুমান ইমপ্ৰুভমেন্ট কৰাটো দৰকাৰ সো ইখিনি হৈছে মাইক্ৰো টিচিংৰ কি আছে মাইক্ৰো টিচিংৰ ইখিনি আমাৰ সাইকেল পাইছো তো প্ৰথম সাইকেলত আমি পাইছো প্ল্যান সেকেন্ডত পাইছো আমি টিচ তাৰ পিছত আমি পাইছো ফিডবেক দেন আমি পাইছো ৰিপ্ল্যান আৰু পাইছো ৰিটিচ আৰু পালো কি আমি ৰিফিডবেক তো আশা কৰো ভিডিওটো আপোনালোকৰ ভাল লাগিছে যদি ভিডিওটো ভাল লাগে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিৰ কাৰণে ইখিনিতে সামৰণি মাৰিলো থ্যাংক ইউ ধন্যবাদ